কিন্তু বহুত খং উঠি আছে সেইকাৰণে ভিডিঅ'টো বনাইছোঁ। দুপৰীয়া এখন হোটেলত ভাত খাবলৈ সোমাইছোঁ। 4টা সৰু সৰু ল'ৰা চাগে স্কুলত পঢ়ি আছে বা ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ পঢ়ি আছে। ল'ৰাকেইটা ধুনীয়া কথা হৈছে দেই, আংকেল ভালনে আপোনাৰ লগত তেনেকৈ কথা হৈছে। তাৰপিছত তেখেতলোকৰ কথাবিলাক ল'ৰাবিলাকৰ শুনিবা ইমান ফেক চিগাৰেট ইটো পিছত সিটো খাইছে দেই, ইটো পিছত সিটো। মই ভাত খোৱালৈকে 3-4 পেকেটমান চিগাৰেট খাইছে। খং উঠিছে। লাষ্টত মই হোটেলৰ মালিকক অহা টাইমত কৈছোঁ, হোটেলখন কিন্তু ধোঁৱা কৰি পেলালে দেই। ইয়াং জেনেৰেশ্যনটো মাক বাপেকক মই এটা প্ৰশ্ন কৰিব খুজিছোঁ, আপোনালোকে যেন পৰীক্ষাৰ ৰিজাল্ট আমাক ফোন কৰোঁতে কয় যে ৰিজাল্ট কেনেকুৱা, 99.8% পাইছে, আৰু কিছুমানে কয় যে 90% পাইছে, ইমান ভাল হোৱা নাই। আপোনালোকে কিমান পাইছিলে আপোনালোকৰ দিনত? 60% পালে বহুত আপোনালোকৰ দিনত। আৰু সেই জ্ঞানখিনিয়ে আপোনালোক আজি সফল ব্যক্তি। শিক্ষা ব্যৱস্থাই দামী দামী স্কুলবিলাকত যে লাখ লাখ টকা এডমিশ্যন ফিজ লয়, তাৰ তুলনাত আমাৰ দিনত গভৰ্ণমেণ্ট স্কুলৰ শিক্ষা ব্যৱস্থাৰ বহুত ওপৰত। অন্ততঃ আমাৰ শিক্ষাই আজি যেনেকৈ ইয়াং জেনেৰেশ্যনবিলাকে যেনেকৈ পাব্লিক প্লেচত চিগাৰেট মদ যেনেকৈ খাবলৈ সাহস কৰে, আমাৰ শিক্ষা ব্যৱস্থাই কিন্তু আমাক সেইখন সাহস দিয়া নাছিলে বা গৌৰৱবোধ কৰোঁ মই আজিলৈকে মুখত দিয়া নাই। আপোনাক এজন স্বাস্থ্যৱান আৰু ভাল কেৰেক্টাৰ মানুহ হ'বলৈ নিশিকায় তেনেকুৱা কোনো ডিগ্ৰী বা শিক্ষা ভেলু নাই নেকি? আপোনালোকৰ ল'ৰা ছোৱালীয়ে সেই ডাঙৰ ডাঙৰ মাৰ্ক লৈ যদি এই স্বভাৱটো যদি এৰিব নোৱাৰে, কিন্তু বেছিদিন জীয়াই নাথাকে। আৰু তেনেকুৱা মাৰ্ক লৈ কোনো লাভ নাই। 99.কিমান%। চায়েন্স কৰিবলৈ হ'লে এডিকশ্যন কৰিবই লাগিব। আৰু যোনটো এতিয়া চবতছে ডাঙৰ সমস্যা হৈ পৰিছে স্কুলৰ ল'ৰা ছোৱালীবিলাকৰ, বহুত চিগাৰেট, বহুত মদ খাই লৰেঞ্চ কিয় হ'বলৈ লৈছে? ইটো জেনেৰেশ্যনৰ পিছত সিটো জেনেৰেশ্যন ডেফিনেটলি অলপ অলপ বেয়া ফলে গতি কৰাৰ ফলতে আজি এইটো অৱস্থাত পৰিণত হৈছে যে মানুহ কাটি পিচ পিচ কৰি পেলাই দিলে, ঘৈণীয়েকে গিয়ক মাৰি পিচ পিচ কৰিলে বা গিৰিয়েকে ঘৈণীয়েক মাৰি সিলে ভয় লগা পৰ্যায়। গুৱাহাটী মহানগৰীৰ ৰাতি বিশেষকৈ ওলাই আহিব, যদি বিশ্বাস কৰা নাই 12:30, 1টা বজাত। তাৰপিছত ক'ব মই সঁচা কৈছোঁ নে মিছা কৈছোঁ। মনৰ ভাৱ প্ৰকাশ কৰিলোঁ, ভুল হৈছে যদি মাফ কৰি দিব, কিন্তু সত্য কথা